নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এটা অদ্ভুত চমৎকাৰী প্ৰয়োগ, কেৱল এটা লং, যাৰ নাম লৈ কৰিব বশীকৰণ। তেওঁ হ'ব আপোনাৰ গোলাম, গোটেই জীৱনটোৰ বাবে। আপোনাৰ মৰমৰ বাবে ছটফটাই থাকিব, আপোনাৰ সকলোবোৰ কথা মানি চলিব। এনেকৈ ক'ব পাৰে যে আপোনাৰ সকলোবোৰ কথা মানিবলৈ প্ৰস্তুত হৈ যাব। তেওঁৰ জ্ঞান বুদ্ধি এনেকুৱা হৈ যাব যে তেওঁৰ মস্তিষ্কত আৰু বেলেগ কথা একো নোসোমাব। কেৱল আপুনিয়ে তেওঁৰ মস্তিষ্কত সকলো সময়তে থাকিব। আপোনাৰ হাতত এটা লং লৈ আপুনি এই বশীকৰণটো কৰিব পাৰে। সম্পৰ্ক সকলোৰে ক্ষেত্ৰত বেয়া হয়। মতৰ অমিল সকলো সম্পৰ্কতে থাকে। এই সংসাৰৰ সকলোতকৈ পবিত্ৰ সম্পৰ্ক স্বামী স্ত্ৰীৰ ক্ষেত্ৰতে হওক, এই সম্পৰ্কৰ মাজতো মতৰ অমিল হৈ যায়, কাজিয়া পেচাল হয়, বাদ বিবাদ হৈয়ে যায়। তেতিয়া এই সম্পৰ্কটো কি কৰিব? ভাঙি পেলাব, পৰিৱৰ্তন কৰিব, নে কোনোবা বিশেষজ্ঞৰ ওচৰলৈ যাব? কি উপায় কৰিব? কোনটো গ্ৰহৰ প্ৰতিকাৰ কৰিব? প্ৰেমিক নাইবা প্ৰেমিকাই বহুত বছৰৰ পৰা আপোনাক মৰম ভালপোৱা দি আছে। সম্বন্ধটো বহুত ভাল আছিলে, কিন্তু এতিয়া এনেকুৱা লাগি আছে যেন তেওঁৰ কথা বতৰাবোৰত বহুত পৰিৱৰ্তন আহি গৈছে। তেওঁৰ চিন্তাধাৰাবোৰ বহুত পৰিৱৰ্তন হ'বলৈ ধৰিছে। বিবাহ কৰাটো বহুত ডাঙৰ কথা। এতিয়া তেওঁ আপোনাৰ সৈতে প্ৰেম সম্বন্ধটো থাকিব বিচৰা নাই। আপোনাৰ প্ৰতি তেওঁৰ একো অনুভৱেই নাই। যদি আপুনি এই সম্পৰ্ক ভাঙি যোৱাটো নিবিচাৰে, আপোনাৰ প্ৰতি তেওঁক আকৰ্ষিত কৰিব বিচাৰে, তেনেহ'লে আপুনি আজিৰ এই ভিডিঅ'টো মনোযোগেৰে চাব। এটা লঙেৰে এটা সৰু বশীকৰণ কৰিব লাগিব, যাৰ ফলত আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকা সদায় আপোনাৰ কথামতে উঠা বহা কৰিব। আপুনি যি ক'ব সেইটোৱে তেওঁ কৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই সৰু উপায়টো কৰাৰ ফলত আপোনাৰ ওচৰলৈ দৌৰি আহিব তেওঁ। তেওঁৰ ভুলৰ বাবে আপোনাৰ পৰা ক্ষমাও বিচাৰিব। গোটেই জীৱন আপোনাৰ গোলামী কৰিব। স্বামী স্ত্ৰীৰ ঘৰত একেলগে থকাৰ পিছতো তেওঁলোকৰ মাজত মতৰ মিল নাথাকে, কাজিয়া পেচাল হৈ থাকে। বাহিৰত মানুহে আপোনালোকৰ সম্পৰ্কটো ভালেই দেখে। আপোনালোকৰ সম্পৰ্কৰ মাজত একো বেয়া ভাৱ দেখা নাপায়। সকলোৱে আপোনালোকৰ সম্পৰ্কটো ভাল বুলিয়ে জানে, কিন্তু বাস্তৱত আপোনালোকৰ সম্পৰ্কৰ মাজত কি হৈ আছে কোনেও নাজানে। ক'ৰবাত ওলাই গ'লে নাইবা ফুৰিবলৈ গ'লে একেলগেই যায়, কিন্তু ঘৰত আপোনাৰ 1 টকাৰো মূল্য নাই। কেতিয়াও আপোনাৰ সৈতে তেওঁৰ সুখ দুখ শ্বেয়াৰ নকৰে। একাপ চাহো আপোনাৰ হাতৰ পৰা ল'বলৈ তেওঁ টান পায়। তেওঁৰ ওচৰত আপোনাৰ অলপ সময়ো থাকিব নিদিয়ে। এনেকুৱা যদি আপোনাৰ ক্ষেত্ৰতো হৈ আছে, তেনেহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। যিজন ব্যক্তিৰ নাম লৈ এই বশীকৰণটো আপুনি কৰিব, তেওঁ আপোনাৰ গোলাম হৈ যাব। সকলোতে তেওঁ কেৱল আপোনাকে দেখি থাকিব। তেওঁ আপোনাক মৰম ভালপোৱা দিব। তেওঁ আপোনাৰ সদায় ওচৰত থাকিব। আপোনালোকৰ সম্বন্ধটো মধুৰ হৈ পৰিব। মনোযোগেৰে চাব ভিডিঅ'টো। কেনেকৈ কৰিব লাগিব, কেতিয়া কৰিব লাগিব, অলপো স্কিপ নকৰিব। কাৰণ আধৰুৱাকৈ ভিডিঅ'টো চালে আপুনি উপায়টো ভালদৰে কৰিব নোৱাৰিব। কথাবোৰ সম্পূৰ্ণভাৱে জানি লোৱাটো আপোনাৰ বাবে বহুত লাভকাৰী হ'ব। মনত যিকোনো বেয়া ভাৱ ৰাখি আপুনি এই উপায়টো নকৰিব। ধেমালিতে কাৰোবাৰ ক্ষেত্ৰত এই বশীকৰণটো প্ৰয়োগ নকৰিব, কাৰণ এই বশীকৰণৰ দ্বাৰা কাৰোবাৰ জীৱনলৈ অন্ধকাৰ নামি আহিব পাৰে। শত্ৰুৰ বাবে তথা কাৰোবাক আপুনি বেয়া পায় সেই মানুহৰ বাবে এই বশীকৰণৰ প্ৰয়োগটো কেতিয়াও নকৰিব। সাৱধান হ'ব। অন্যথা পৰমাত্মাই আপোনাকে দণ্ডিত কৰিব। ভাল উদ্দেশ্য আগত ৰাখিয়ে এই প্ৰয়োগটো কৰিব।
যদি প্ৰেমৰ ক্ষেত্ৰত আপুনি বহুত সিৰিয়াছ হয় তেতিয়া আপুনি প্ৰেমিক নাইবা প্ৰেমিকাৰ বাবে কৰিব পাৰে। যদি আপুনি সঁচা হৃদয়েৰে ভাল পায় বিবাহ কৰাব বিচাৰে তেতিয়া আপুনি এই প্ৰয়োগটো কৰিব পাৰে। শুদ্ধ মনেৰে মনত একো বেয়া ভাৱ নাৰাখি এই দিব্য প্ৰয়োগটো আপুনি কৰিব। ৰাতিপুৱাই উঠিব, মুখ হাত নোধোৱাকৈ অৰ্থাৎ বাহী মুখেৰে কৰিব লাগিব। মুখেৰে এটা শব্দ উচ্চাৰণ নকৰাকৈ। এনেকুৱা অৱস্থাত আপুনি এই দিব্য প্ৰয়োগটো কৰিব লাগিব। এই বশীকৰণ প্ৰয়োগটো স্ত্ৰী পুৰুষ সকলোৱে কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ পত্নীয়ে যদি আপোনাক গুৰুত্ব নিদিয়া হৈছে তেনেকুৱা ক্ষেত্ৰত স্বামীয়ে এই প্ৰয়োগটো পত্নীৰ বাবে কৰিব পাৰে। প্ৰেমিকাই যদি অভিমান কৰি আছে তেনেকুৱা ক্ষেত্ৰত প্ৰেমিকে এই বশীকৰণ প্ৰয়োগটো কৰিব পাৰে। যদি আপোনাৰ স্বামীয়ে আপোনাক গুৰুত্ব নিদিয়া হৈছে তেনেহ'লে পত্নীয়ে স্বামীৰ বাবে এই প্ৰয়োগটো কৰিব পাৰে। প্ৰেমিকৰ বাবে প্ৰেমিকাই এই প্ৰয়োগটো কৰিব পাৰে। আপোনাক কেৱল এটা লঙৰ প্ৰয়োজন হ'ব, এটা ফুল থকা লং। পাকঘৰত ব্যৱহাৰ কৰা ভাঙি যোৱা লং নল'ব, একেবাৰে নতুন ভাল লং এটা ল'ব। শুক্লা পক্ষৰ যিকোনো এটা দিনত এই প্ৰয়োগটো কৰিব পাৰে। কেৱল শনিবাৰে নকৰিব। শনিবাৰৰ বাহিৰে যিকোনো বাৰত আপুনি এই প্ৰয়োগটো কৰিব পাৰিব। কাৰোবাক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত, কাৰোবাক বশীকৰণ কৰাৰ বাবে প্ৰয়োগ কৰিলে শনিবাৰে নকৰিব। ৰাতিপুৱা আপুনি যেতিয়াই সাৰ পায়, এনেকুৱা নহয় যে ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগিব। ৰাতিপুৱা যি সময়ত আপুনি টোপনিৰ পৰা সাৰ পায় সেই সময়টোতে আপুনি এই প্ৰয়োগটো কৰিব পাৰিব। বিচনাৰ পৰা উঠি মুখেৰে এটাও শব্দ নক'ব। বিচনাৰ পৰা ভৰিখন মাটিত নাৰাখিব, ভৰিখন বিচনাৰ ওপৰতে ৰাখিব। মুখ হাত একো ধুব নালাগে। হাতত এটা লং লৈ দাঁতেৰে লংটো কামুৰি ধৰিব আৰু ঘড়ীত সময়টো চাব। কাৰণ সম্পূৰ্ণ 17 মিনিট লংটো আপুনি দাঁতেৰে কামুৰি ধৰি থাকিব লাগিব। এই 17 মিনিটৰ ভিতৰত আপুনি মুখেৰে এটা শব্দও ক'ব নালাগিব আৰু একো কৰিবও নালাগে। কেৱল লংটো দাঁতেৰে কামুৰি ধৰি থাকিব লাগে। ঘড়ী চাই থাকিব সম্পূৰ্ণ 17 মিনিট সময়। লংটো দাঁতেৰে কামুৰি ধৰাৰ আগতে সেই ব্যক্তিজনৰ নামটো 3 বাৰ ল'ব মনতে। মনতে নামটো ল'ব, মুখেৰে উচ্চাৰণ কৰি নহয়। মুখেৰে উচ্চাৰণ নকৰিব, মনত ৰাখিব এইখিনি কথা। ৰাতি শোৱাৰ পিছত ৰাতিপুৱা যিখিনি পজিটিভ এনাৰ্জি থাকে সেই পজিটিভ এনাৰ্জিখিনি তেওঁৰ নামটোত খৰচ কৰিব লাগিব। মনতে 3 বাৰ নামটো ল'ব আৰু লংটো 17 মিনিট দাঁতেৰে কামুৰি ধৰি থাকিব। তাৰপিছত আপুনি এখন সৰু কাগজৰ টুকুৰা ল'ব। কাগজখনত আপুনি সেই নামটোৱে লিখিব, যিটো নাম আপুনি মনতে ভাবি লৈছে। নীলা ৰঙৰ কলমেৰে লিখিব। 17 মিনিট সম্পূৰ্ণ হোৱাৰ পিছত মুখৰ পৰা লংটো উলিয়াই আনি কাগজৰ টুকুৰাটোত ৰাখি দিব। লংটো পানীৰে নুধুব, এইটো কথা মনত ৰাখিব। লংটো কাগজখনত মেৰিয়াই ল'ব। তাৰপিছত সেই কাগজৰ পুৰিয়াটো ঘৰৰ যিকোনো এঠাইত ৰাখি দিব। তাৰপিছত স্নান কৰি লওক, পূজা পাঠ কৰক, যিবোৰ আপোনাৰ দৈনন্দিন কাম কাজ আছে সেইবোৰ কৰি যাওক। তাৰপিছত যিকোনো এটা দিনত, এসপ্তাহ পিছত হওক, 10 দিন পিছত হওক, এমাহ পিছত হওক, যেতিয়াই হওক সেই লংটোৰে একাপ চাহ বনাই সেই ব্যক্তিক খুৱাই দিব, নাইবা যিকোনো খোৱা বস্তুত সেই লংটো মিহলি কৰি খুৱাই দিব পাৰিব। সেই ব্যক্তিজনক 1 চামুচ হ'লেও লং মিহলি কৰা খাদ্য খুৱাব লাগিব। এই বশীকৰণটোৰ এইটোৱেই হ'ল চৰ্ত। তাৰপিছত চাব আপোনাৰ কথামতে কেনেকৈ কাম কৰে তেওঁ। আপুনি যি ক'ব সেইটো কামেই কৰিব তেওঁ। আপোনাৰ বশ হৈ যাব। আপোনাৰ হাতৰ মুঠিত থাকিব তেওঁ। সেই ব্যক্তিয়ে আপোনাৰ গোলামী কৰিব। স্বামীয়ে পত্নীৰ মৰমক বুজি পাব। আপুনি যেনেকৈ বিচাৰে, যিদৰে বিচাৰে, সন্মুখৰজনে আপোনাক সেই মৰম আৰু সন্মান দিব। এবাৰ এই বশীকৰণ প্ৰয়োগটো কৰি চাওক, আপুনি নিশ্চয় সফল হ'ব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।